আজি আমি কি কৰিম যে সামান্তৰ প্ৰগতিৰ এক্সাৰসাইজ নম্বৰ 5.2 ষ্টাৰ্ট কৰিম। আজি আমালোকে কৰ পৰা কৰিম যে সামান্তৰ প্ৰগতি যেটো চেপ্টাৰ পঢ়িছিলো যে ক্লাছ 10ৰ চেপ্টাৰ নম্বৰ 5 সামান্তৰ প্ৰগতি যেটো এৰিথমেটিক প্ৰগ্ৰেশন বুলি কোৱা হয় তাৰে আমালোকে কোনটো কৰিম যে এক্সারসাইজ 5.2 কৰিম। ঠিক আছে, এতিয়া দেখা 5.2 প্ৰথম 1 নম্বৰ কোশ্চেনটো দেখিবলৈ চেষ্টা কৰা। কি কৈছে তো এতিয়া দেখা আমালোকে কি কৰিম কি কৈছে যে এক্সারসাইজ 5.2 দেখা যে fill the blanks in the following tables given that in the first term to যেটো দিয়া আছে d first term দিয়া আছে d common difference and a nth term of ab কি কি দিয়া আছে আমালোকক কিছুমানত দিয়া আছে যে সামান্তৰ প্ৰগতিটোৰ প্ৰথম পদটি a হয় সাধাৰণত d আৰু nতম পদ তলত তালিকাবোৰৰ গুণ যিবিলাক খালি ঠাই দিয়া আছে ইয়াত কি কৰিব লাগে পূৰণ কৰিব লাগে। যেনে ধৰা প্ৰথমটোত ধৰা আমালোকক কি কি দিয়া আছে a দিয়া আছে d n আৰু an nতম পদ a কি প্ৰথম পদ যেটো কিছুমানত দিয়া আছে d কমন ডিফারেন্স n কি যেটো টার্মৰ আমালোকে কি কৰিম nতম পদ উলিয়াম আৰু an হল nতম পদ। ঠিক আছে, এতিয়া আমালোকে কি কৈছে যে তাত খালি ঠাইবিলাক কি কৰিব লাগে উলিয়াব লাগে। নাম্বার 1 টো দেখা কি কৈছে নাম্বার 1 কি দিছে যদি এর মান কিমান দি আছে এর মান দেখা কি দিয়েছে 7 আৰু d ৰ মান কিমান দি আছে 3 আৰু n ৰ মান কিমান দি আছে 8 আমালোকক কি উলিয়াব লাগে an যাৰ মান কি দি আছে বাকচ দিছে খালি ঠাই তাত এইটো আমালোকক কি কৰিব লাগে সলভ কৰিব লাগে। এইটো আমালোকে কেনেকৈ সলভ কৰিম যদি a ৰ মান দি আছে a ৰ মান কিমান 7 d ৰ মান কিমান d ৰ মান হল কিমান 3 আৰু যে n ৰ মান কিমান 8 তেন্তে আমালোকে কি উলিয়াব লাগে an উলিয়াব লাগে। আমালোকে কি জানো আমি কি জানো যে n তম পদ n তম পদ কেনেকৈ উলিয়াব পাৰো a প্লাস n মাইনাস 1 ইনটু d বুঝি পাইছা তাত an তম পদ মানে an কিমান দি আছে ইয়াত an ৰ মান কিমান আমালোকে নাজানো এইটো আমালোকক কি কৰিব লাগে উলিয়াব লাগে। এর মান কিমান দি আছে 7 এর মান কিমান 7 n ৰ মান কিমান দি আছে n ৰ মান আমালোকে কি কৰো নাজানো n ৰ মান জানো 8 মাইনাস 1 d ৰ মান কিমান দি আছে 3 আর ইয়াৰ পৰা আমালোকক কার মান উলিয়াব লাগে an ৰ মান উলিয়াব লাগে an তম পদ তাত an ৰ মান কিমান হ'ব 7 প্লাস 8 মাইনাস 1 মানে কিমান 7 ইনটু কিমান 3 আমালোকে কি কৰিম তাত an উলিয়াব পাৰিম ইয়াৰ পৰা তাত an কিমান হ'ব যে 7 প্লাস 7 ইনটু 3 কিমান হয় 21 therefore an মানে কিমান পালো n ৰ মান যে 21 প্লাস 7 কিমান হ'ব 28 বুঝি পালা যে আমালোকক কি কি দিয়া আছিল এর মান 7 d ৰ মান 3 n ৰ মান 8 তেন্তে আমালোকে an ৰ মান উলিয়াবলো কেনেদৰে যে আমি জানো কি an equal to a plus n minus 1 into d তাত an মানে কি an equal to যার মান উলিয়াব লাগে তাত ভ্যালু যে দিলো বহালো তার পিছত আহিল কি n ৰ মান 28 বুঝি পাইছা তোমালে এটা কৰি আনিবা एग्जांपल ধৰা এটা কৰি আনিবা যদি a এর মান 2 হয় d এর মান 1 হয় n এর মান 7 হয় তেন্তে an এর মান কিমান হ'ব তোমালোকে খালি কৰি আনিবা বুঝি পাইছা। এতিয়াও আমালোকে কোনটো কৰিম ধৰা 3 নম্বৰটো কৰিম 2 নম্বৰটো তোমালোকৰ হোমৱৰ্ক 2 নম্বৰটো তোমাৰ কি হোমৱৰ্ক ঠিক আছে সেম ফৰ্মুলাত ফেলাবা তাত কি 3 নম্বৰটোত কি কৈছে এর মান নাজানো আমালোকে d এর মান -3 আৰু n এর মান 18 আৰু an এর মান -5 তাত এর মান কিমান আছে -3 এর মান কিমান আছে 3 নম্বৰটো দেখা এর মান নাজানো তেতিয়া 3 নম্বৰটো কৰিম এর মান আমালোকে কি কৰো নাজানো তাৰপিছত কি আছিল d এর মান আৰু তাৰপিছত an তাত an আৰু n ৰ মান তাত an ৰ মান কিমান দিয়া আছে an ৰ মান 0 -5 আৰু n ৰ মান 18 আৰু d ৰ মান -3 d ৰ মান কিমান দিয়া আছে -3 an ৰ মান কিমান দিয়া আছে আমালোকৰ an ৰ মান -5 আৰু n ৰ মান 18 n ৰ মান 18 আৰু an ৰ মান -5 তেতিয়া আমালোকক কি উলিয়াব লাগে
যে যে এর মান উলিয়াব লাগে। আমি কি জানো, আমি জানো কি, আমি জানো an equal to a plus n minus 1 into d। তাত an এর ভ্যালু কিমান দি আছে -5, এর মান কিমান দি আছে আমালোকে নাজানো, এর মান এ উলিয়াব লাগে। তাত n এর মান কিমান দি আছে 18 minus 1, ডির মান কিমান দি আছে -3। এতিয়া আমালোকে কি জানো যে -5 আমালোকক কাৰ মান উলিয়াব লাগে, এৰ মান উলিয়াব লাগে প্লাস a। তাত 18 - 1 মানে কি 17 into -3। তাত এতিয়া কি হ'ব, তাত এর মান যদি -5 হয়, -5 এর মান উলিয়াব লাগে। তাত 17 + 3 -51। তাত ইয়াত কি হ'ব, এর মান -5 + 1 -51। তাত এতিয়া আমালোকে কি কৰিম, এ উলিয়াব লাগে। তাত -51ক আমালোকে লেফট সাইডৰ পৰা কি কত আনিম, ৰাইট সাইডত আনিম। তাত -5 + 51 মানে কিমান হ'ব 46। তাত এর মান কিমান পালো আমালোকে 46। বুজি পাইছা? ইয়াত কি দিয়া আছিল, আমালোকে এর মান উলিয়াব কৈছে, তেতিয়া ডিৰ মান দিয়া আছিল কিমান -3, ডিৰ মান কিমান দিয়া আছে -3, আৰু এ এন এর মান কিমান দিয়া আছে -5। তাত আমালোকে এ এন এর মান কিমান বহিলো -5, এর মান উলিয়াব লাগে, এন এর মান কিমান দিয়া আছে 18 - 1। বুজি পাইছে? তাত -5 + 1, 18 এর পৰা যেতিয়া আমালোকে 1 সাবট্রাক্ট কৰিম তেতিয়া কিমান হ'ব 17 into -3। তাত কিমান হল 17 into 3 যে কিমান হয় 51, আৰু প্লাস আৰু মাইনাসক মাল্টিপ্লাই কৰিলে কিমান হ'ব -51। তাত এতিয়া আমাৰ -2 চিহ্নত এই ৰাইট সাইডত আনিলো, এর মান উলিয়াইছে। বুজি পাইছা? 3 নম্বৰটো হয়। এতিয়া 4 নম্বৰটো এর মান কিমান দিয়া আছে, এর মান দিয়া আছে 18.9, আৰু যে ডিৰ মান দিয়া আছে 2.5, আৰু এনৰ মান উলিয়াব লাগে। এর মান কিমান দিয়া আছে 18.9। 4 নম্বৰটোত কি কৈছে, এর মান কিমান দিয়া আছে 18.9, ডির মান কিমান দিয়া আছে 2.5, এনৰ মান আমালোকে নাজানো, আৰু এ এনৰ মান কিমান দিয়া আছে 4 নম্বৰত দেখা যে 3.6, এ এনৰ মান কিমান দিয়া আছে 3.6, আৰু এ এনৰ মান কিমান দিয়া আছে 3.6, আৰু ইয়াত আছিল কি মাইনাস এর মান। আমালোকক কি উলিয়াব লাগে এনৰ মান। আমালোকে এটাই ফর্মুলা জানো, এইটো কি আছিল যে উই নো দ্যাট, আমালোকে কি জানো উই নো দ্যাট যে an equal to an তম পদ equal to a plus n minus 1 into d। তাত এতিয়া কি হ'ব যে an এর মান আমালোকে জানো কিমান 3.6, এর মান -18.9, n এর মান আমালোকক উলিয়াব লাগে নাজানো n - 1, ডির মান কিমান দিয়া আছে 2.5। এতে দেখা কি হ'ব, ইয়াত আছে কি 3.6, ইয়াত -18.9 আছে। আমালোকে যদি রাইট সাইডৰ পৰা লেফট সাইডত আহো, মাইনাস চিন কি হয় +18.9 ইকুয়াল টু কিমান হ'ব n - 1 into 2.25। তাত এতিয়া কিমান হ'ব 3.6 18.9, আমালোকে যদি এড কৰো 0.6 আৰু 9 কিমান হ'ব 15, হাতত থাকিল কিমান 1, 8 আৰু 3 11, 11 আৰু 1 12, হাতত কিমান 1 1, আৰু আছে কি 9, তাত 2 কিমান হ'ব 22.5। তাত n - 1 এতিয়া আমালোকক কি 2.5, ইয়াত কি হৈছে 2.5 মাল্টিপ্লাই হৈছে। আমালোকে যদি রাইট সাইডৰ পৰা লেফট সাইডত আনো তেতিয়া কি হ'ব যে 22.5 ডিভাইডেড বাই 2.5 ইকুয়াল টু n - 1। তাত এতিয়া আমালোকে কি কৰিম দেখা, তাত ইয়াৰ পৰা আমালোকক কাৰ ভ্যালু লাগে n এর ভ্যালু। তাত তোমালোকে যদি নিশ্চয় পয়েন্ট তুলি দোৱা, পয়েন্ট কেনেদৰে আমালোকে উঠাব পাৰো এইটো তোমালোকে নিশ্চয় শিকিছা। তাত 22.5 বাই 2.5 হওক, আমালোকে যদি ইয়াৰ পয়েন্টটো তুলি দিওঁ তলত আহিব কিমান 10, আৰু ইয়াত যদি পয়েন্ট তুলি দিওঁ ওপৰত কিমান যাব 10। তাত আমালোকে 10 আৰু 10 কেনসেল দিব পাৰিম, তাত ইয়াত থাকিব কিমান n - 1। এতিয়া দেখা যে আমালোকে যদি 25ক কিমানেৰে কাটিব পাৰো, যদি আমালোকে 5 এৰে কেনসেল কৰো 5, তাত ওপৰত 5 এৰে যদি কেনসেল কৰো কিমান হ'ব 4, আৰু কিমান থাকিল 5। ঠিক আছে, তাত 5 এৰে যেতিয়া আমালোকে 45ক কেনসেল কৰিম তেতিয়া হ'ব 9। তাত ইয়াৰ পৰা ক'ব পাৰিম যে 9 ইকুয়াল টু n - 1। তাত ইয়াৰ পৰা n এর মান কিমান আহিব 9 + 1, তাত n এর মান কিমান হ'ল 10। বুজি পাইছা?
ইয়াৰ পৰা ক'ব পাৰিম যে আমালোকে কি এনৰ মান 10 আমালোকক কি দিয়া আছিল যে এৰ মান কিমান -18.9 ডিৰ মান 2.5 আমালোকক এনৰ মান উলিয়াব কৈছে আমালোকে এনৰ মান কি পালো 10 আৰু এ এনৰ মান কিমান দিয়া আছে 3.6 বুজি পাইছা 4 নম্বৰটো গ'ল তোমালোকে 5 নম্বৰটো কৰিবা 5 নম্বৰটো হোমৱৰ্ক বুজি পাইছা এতিয়া আমালোকে 2 নম্বৰ বিলাক কৰিম যে 2 নম্বৰ বিলাক কি কৈছে দেখা চুজ দ্য কারেক্ট যে চয়েস ইন দ্য ফলোইং এন্ড এডজাস্ট তলৰ প্ৰতিটো শুদ্ধ উত্তৰ বাছি উলিয়া আমালোকৰ চাৰিটাকৈ অপশন দিয়া আছে আৰু অপশনৰ পৰা চাৰিটা শুদ্ধৰ ভিতৰত অপশনৰ ভিতৰত এটা উত্তৰ শুদ্ধ উত্তৰ আছে এইটো আমালোকক কি কৰিব লাগে বাছি উলিয়াব লাগে বুজি পাইছা কি কৈছে চুজ দ্য কারেক্ট চয়েস যিটো চাৰিটা অপশন দিয়া আছে তাৰ পৰা আমালোকক কারেক্ট চয়েস কৰিব লাগে ইন দ্য ফলোইং আৰু যেটো দিয়া আছে এন্ড জাস্টিফাই আমালোকক কি কৰিব লাগে জাস্টিফাই কৰিব লাগে যে কোনটো শুদ্ধ হয় নে নহয় যেনে ধৰা 2 ৰ 1 নম্বৰটো দেখা কি কৈছে যে 30 টার্মস 30 টার্ম আমালোকক কোনটো উলাব লাগে 30 টার্ম উলিয়াব লাগে অফ এন এপি এপিটো কি দিয়া আছে 7 4 আৰু কি নাজানো যে এনেদৰে দিয়া আছে তাত এটো এটা কি আছে এপি সিরিজত আছে কৈ দিছে যে 10 7 আৰু 4 10 আছে আগত ইয়াত কি আছে 10 আছে ফার্স্ট টার্ম ধৰা মই অলপ দিছো যে ইয়াত কি হ'ব এটো ইয়াত এটো কি হ'ব 10 7 4 এটো এপিত আছে মানে কোশ্চেন নাম্বার 1 নাম্বার কোশ্চেন ঠিক আছে তাত যদি আমালোকে জানো কি তাত সলিউশন লিখিম এতিয়া সলিউশন তোমালোকে দিয়া আছে এপি 10 7 4 এটো এপি তাত প্ৰথম পদ এ যাক আমালোকে ফার্স্ট টার্ম বুলি কও প্ৰথম পদ বুলি কও যেটো সিরিজৰ প্ৰথমত থাকে এপি সিরিজৰ প্ৰথমত থাকে ইয়াক কি বুলি কও আমালোকে ফার্স্ট টার্ম তাত ইয়াত কি হ'ব 10 আৰু ডি হল আমাৰ কি কমন ডিফারেন্স দুটা কনজুগেটিভ নাম্বাৰৰ মাজত ডিফারেন্স তাত ইয়াত কি হ'ব 7 -10 তাত ইয়াৰ পৰা কি ক'ব পাৰিম -3 বুজি পাইছা 7 -10 মানে কিমান হল -3 তাত এতিয়া আমালোকক কি উলিয়াব কৈছে যে সামান্তৰ প্ৰগতিটোৰ কিমানতম পদ উলিয়াব কৈছে 13 কোশ্চেনটো দেখা কিমানতম পদ 13 তম পদ 13 টার্মস তাত কিমান 13 তম পদটো উলিয়াব কৈছে যদি 13 তম পদটো উলিয়াব কৈছে মানে এনৰ মান কিমান দিয়া আছে আমালোকক 30 আমালোকক কি উলিয়াব কৈছে এ এনৰ মান এ 13 ৰ মান উলিয়াব কৈছে এ 13 ৰ মান উলিয়াব কৈছে কাৰ মান উলিয়াব কৈছে যে 13 তম পদ উলিয়াব কৈছে মানে কি যে ইয়াত কি আছে ধৰা ইয়াত কি দি আছিল যে এনৰ মান কিমান দি আছিল 30 আৰু এ এনৰ মান আমালোকক কি কৰিব লাগে উলিয়াব লাগে কি আছিল এ এনৰ মান উলিয়াব লাগে নেকি এ এনৰ মান কিমান হ'ব এ এনৰ মান উলিয়াব লাগে এ এনৰ মান উলিয়াব লাগে মানে কি কাৰ মান উলিয়াব লাগে এ 13 ৰ মান উলিয়াব লাগে বুজি পাইছা তাত আমালোকক কাৰ মান উলিয়াব লাগে এ 13 ৰ মান তাত কেনেদৰে উলিয়াব পাৰিম আমালোকে জানো কি যে এ এন অলপ ৰবা এ তো এতিয়া কি উলিয়াব লাগে আমালোকক আমি জানো কি এ এন ৰ মান এ এন ইকুয়াল টু কি হয় এ এন ইকুয়াল টু এ প্লাস এন অলপ ৰবা ডিস্টার্ব কৰি আছে পৰন্তু হ'ব আজি থ্যাঙ্কস